তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 10 টো কি আছে চোৱা। এই প্ৰশ্নটো কি কৈছে যে পি আৰু কিউ সংখ্যা দুটাৰ 1245 এটা উৎপাদক। তাৰমানে পি আৰু কিউ এনে দুটা সংখ্যা আছে যাৰ কাৰণে এই দুটাৰে এটা উৎপাদক হৈছে কি 1245। ঠিক আছে, তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব। এতিয়া কি কৈছে ইয়াৰ পৰা আমাৰ এইকেইটা কণ্ডিশ্যন দিছে, সিহঁতৰ ভিতৰত কোনটো বিকল্পত 1245 কোনটোৰ কাৰণে এই 1245 এটা কি হ'ব উৎপাদক হ'ব সেইটো আমি উলিয়াব লাগে। ঠিক আছে, এতিয়া চোৱা এইটো কিদৰে কৰিবা। এইটো ডাইৰেক্ট আমিতো ক'ব নোৱাৰো। ঠিক আছে, চ' এতিয়া আমি অকণমান বুজাই দিয়া আছে, তোমালোকে এই বস্তুখিনি বুজিবলৈ চেষ্টা কৰিবা। চোৱা 1245 কি আছে পি আৰু কিউৰ এটা উৎপাদক বুলি কৈছে। কিউৰ হেৰিৰ উৎপাদক। ঠিক আছে, পি আৰু কিউৰ উৎপাদক বুলি কৈছে, বুজি পালা। চ' এতিয়া ইয়াৰ পৰা আমি কি গম পালো, তাৰমানে পিটো কি হৈছে 1245 এটা গুণিতক। তাৰমানে এইকাৰণে পি ইকুৱেল টু ধৰো 1245 এম বুলি ধৰিছো। একেদৰে 1245 এটা গুণিতক কিউ হ'ব। তো ইয়াত আমি আৰু কিউ ইকুৱেল টু কিমান বুলি ধৰিছো, কিউ ইকুৱেল টু 1245 এন বুলি ধৰিছো, বুজি পালা। এতিয়া চোৱা ইয়াত আমি কি কৰিম, ইয়াত 1 নম্বৰ কণ্ডিশ্যন তোমাৰ কি দিছে চোৱা, যে পি প্লাছ কিউ ইয়াৰ বিকল্পৰ এটা উৎপাদক হয় না নাই এইটো চাব লাগিব, এটা এটাকে আমি চাম। ঠিক আছে, 1 নম্বৰ কি আছে আমাৰ পি প্লাছ কিউ মানে কিমান হ'ব, পি মানে কিমান ধৰিছো আমি 1245 এম প্লাছ কিউ মান কিমান হ'ব 1245 এন। ঠিক আছে, এতিয়া 1245 ইয়াৰ পৰা আমি 1245 কমন লৈ থাকিব এম প্লাছ এন। এতিয়া চোৱা এম প্লাছ এন এটা সংখ্যা আৰু 1245 এটা সংখ্যা হয়নে। ইয়াত আমাৰ কি হ'ব এম আৰু এন কি হ'ব দুটা যিকোনো এটা অখণ্ড সংখ্যা। এম প্লাছ এনটো এটা অখণ্ড সংখ্যা হ'ব আৰু 1245 এটা অখণ্ড সংখ্যা হৈ আছে। এইখিনি লগত পূৰণ হৈ থকা মানে কি এই 1245 পি প্লাছ কিউ কি কৰিব এটা হৰণ কৰিব, তাৰমানে ইয়াৰ এটা উৎপাদক হ'ব না নাই। তাৰমানে আমি পি প্লাছ কিউ ক্ষেত্ৰত আমি গম পালো যে এইটো হ'ব। ঠিক আছে, একেদৰে আমি যদি পি মাইনাছ কিউ বাই কৰোঁ তেতিয়াহ'লে কি হ'ব 1245 এম মাইনাছ 1245 এন। ঠিক আছে, 1245 এম মাইনাছ এন ইকুৱেল টু ইয়াৰ ক্ষেত্ৰত চোৱা আমাৰ ইয়াৰ কণ্ডিশ্যন হৈ আছে 1245 কমন লোৱাৰ লগে লগে 1245 এইটো এটা এক্সট্ৰা সংখ্যা হৈ গৈছে আৰু এম মাইনাছ এন এইটো এটা বেলেগ এটা সংখ্যা হৈ গৈছে, বুজি পালা। এতিয়া চোৱা আমি ইয়াৰ পৰা কি গম পালো, এম মাইনাছ এন যদি এফালে ৰাখি তো 1245 পি মাইনাছ কিউ কি কৰিব হৰণ কৰিব। হৰণ কৰিলে মানে কি গম পালো 1245 ইয়াৰ এটা উৎপাদক হ'ব, তাৰমানে এইটো হৈছে কি শুদ্ধ। ঠিক আছে, 3 নম্বৰটো যদি আমি চাওঁ চোৱা কি হ'ব পি ইনটু কিউ বুলি কৈছে। পি ইনটু কিউ এইটো কৰিলে আমাৰ কিমান হ'ব চোৱা 1245 এম ইনটু 1245 এন এইটো আমাৰ কিমান হ'ব। ইয়াৰ পৰা যদি আমি এইকেইটা একেলগ কৰি দিওঁ কি যাব 1245 ইনটু 1245 ইনটু আমাৰ কিমান হ'ব এম এন। ঠিক আছে, তাৰমানে এতিয়া চোৱা এই 1245 যদি এটা ইয়াত ৰাখি থৈ এইফালে আৰু এটা আমি হৰণ কৰি দিওঁ, ঠিক আছে, তেতিয়াহ'লে কি হ'ব অৰ্থাৎ 1245 ইহঁতৰ এটা উৎপাদক হ'বনে নাই। গতিকে আমি কি গম পালো ইয়াৰ পৰাও এইটো শুদ্ধ। 3 নম্বৰটো কি আছে আমাৰ 4 নম্বৰটো ইয়াত আমাৰ কি আছে পি বাই কিউ বুলি কৈছে। পি বাই কিউ মানে কিমান হ'ব 1245 এম ডিভাইড বাই 1245 এন। ঠিক আছে, এতিয়া এইটো কি হ'ব 1245 এম বাই 1245 এন। 1245 কৰা কৰি যাব থাকিব কি অকল এম বাই এন এইটো থাকিব হয়নে। এম বাই এন এতিয়া কি ইয়াৰ পৰা কি ক'ব পাৰো এই 1245 কটা কাটি গ'ল এম বাই এন থাকিল। 1245 এতিয়া তাক হৰণ কৰিব নে আমি ইয়াৰ পৰা কিবা গম পাম নে,
নিশ্চয় গম নাপাম ঠিক আছে তেতিয়াহ'লে ইয়াৰ পৰা আমি কি গম পাওঁ যে p ডিভাইডেড বাই q এইটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ নহ'ব ঠিক আছে সো এতিয়া আমি কি গম পালো ইয়াৰ পৰা কোনটো আমাৰ শুদ্ধ হ'ব 1 শুদ্ধ 2 শুদ্ধ 3 শুদ্ধ তাৰ মানে ইয়াৰ পৰা আমাৰ কি আহিব c নম্বৰটো ঠিক আছে c নম্বৰটো হৈছে আমাৰ শুদ্ধ উত্তৰ এটা কোৱেশ্চন নম্বৰ 11 টো চোৱা কি কৈছে এই স্তম্ভবোৰ মিলাব লাগে তাৰ পিছত ইয়াৰ পৰা শুদ্ধ কোনটো হয় এটা আমাৰ লিখিব লাগে ঠিক আছে সো স্তম্ভ 1 আমাৰ কি কৈছে যে মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যাটো হ'ল কি হ'ব 1 তাৰ মানে ইয়াৰ পৰা কি গম পালো আমি p ৰ মান হ'ব আমাৰ কি 1 p হ'ব 1 ঠিক আছে তাৰপিছত কি কৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি জানো আমি যে 2 হয় হয়নে তাৰ মানে ইয়াৰ পৰা কি গম পালো q কিমান হ'ব 3 ও p আছে আমাৰ 4 ঠিক আছে p হ'ব 4 নম্বৰ আৰু q হৈছে আমাৰ 3 নম্বৰ আর কি কৈছে 12 15 21 ৰ গড় কিমান হ'ব আমি কি জানো 3 তাৰ মানে শুদ্ধ কোনটো হ'ব আমাৰ 2 তাৰ মানে আর হ'ব আমাৰ কি 2 নম্বৰ ঠিক আছে তে কি কৈছে 2 আৰু 9 ৰ লসাগু হ'ব 2 আৰু 9 ৰ লসাগু কিমান হ'ব 18 হ'ব ঠিক আছে তাহলে এইটো হৈছে আমাৰ কি s নম্বৰটো হৈছে 1 এতিয়া সব ইয়াত আমাৰ কি আছে প্ৰথম a যেটো আমাৰ হাৰি আছে এটা a হাৰিত আমাৰ p কলমত কি আছে 4 কি আছে 3 আৰু আছে 2 s আছে 1 তো p4 q3 r 2 s1 তাৰ মানে আমাৰ ইয়াত কি হ'ব আমাৰ a নম্বৰটোৱে শুদ্ধ হ'ব ঠিক আছে ইয়াৰ পৰা আমাৰ কি হ'ব a নম্বৰটোৱে a নম্বৰ যে বিকল্প আছে সেইটো কি হ'ব শুদ্ধ হ'ব বাকি b c d হেকেটামান নহয় কিয় b নহয় কিয় কাৰণ b কি হ'ব কি দিছে p 3 দি আছে p আছে 4 এটা নহব q আছে 2 কিন্তু ইয়াত আমি কি পাইছিলো q আছে আমাৰ 3 তো 3 নম্বৰ সো এটা আমাৰ এটো নহব ঠিক আছে তাৰ পিছত r দিছে ইয়াত 1 কিন্তু r হ'ব লাগে কি 2 এটো ভুল দিছে s হ'ব লাগে 1 ইয়াত দিছে s দিছে 4 আলটিমেটলি এনেকে সব কেইটা চাব পাৰা যে এটা কি হৈ আছে আমাৰ ভুল হৈছে ঠিক আছে এটা নতুন ধৰণৰ বৰ্তমান তোমালোকৰ কিতাপত একেটা তোমাৰ কি কৰিছে ইনক্লুড কৰিছে আগতে কিছুমান তো একেটা নাছিলে এটা বৰ্তমান আগতে যিকেইটা পৰীক্ষাত মানে সিলেবাসত নাছিলে সেইকেইটাতো দিয়া নাছিলে কিন্তু এতিয়া আমাৰ যেকেইটা নাছিলে সেইকেইটাতো এবাৰ কি কৰিছে কিতাপৰ পৰা উঠাই দিছে আৰু যেকেইটা ভিতৰ আমাৰ আহে বা যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেনেকুৱা কুৱেশ্যনবোৰ এতিয়া কি কৰিছে কিতাপৰ ভিতৰত সোমাই দিছে ঠিক আছে আচ্ছা এতিয়া চোৱা 12 নম্বৰ আমাৰ কি কৈছে উক্তি দিছে পি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড় 1 তাৰমানে এনে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা আছে সিহঁতৰ গড় কিমান হ'ব 1 তাৰমানে এনে দুটা নহয় যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত গড় আমাৰ কিমান হ'ব সদায় 1 হয় ঠিক আছে উক্তি কি কৈছে দুটা সমমূলীয় সংখ্যাৰ গড় হ'ব 1 দুটা সমমূলীয় সংখ্যাৰ গড় আমাৰ কি হ'ব 1 ঠিক আছে এতিয়া সব পি কথাটো এইটো কৈছে যে যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড় 1 এইটো শুদ্ধ ঠিক আছে আৰু দুটা সমমূলীয় সংখ্যাৰ গড় কি হয় 1 আমি জানো যে দুটা সংখ্যাৰ যদি দুটা আমি কি জানো যে দুটা সংখ্যা যদি একমাত্ৰ সাধাৰণতে উৎপাদক থাকে 1 তেতিয়াহ'লে তাকে সমমূলিক বুলি কোৱা হয় তেতিয়াহ'লে সিহঁতৰটো সমমূলিক যদি হৈছে তেতিয়াহ'লে সিহঁতৰ একমাত্ৰ গড় কি হ'ব 1 হ'ব হয়নে এতিয়া ইয়াৰ পৰা কি গম পালো পিও শুদ্ধ কিউ কি হ'ব শুদ্ধ তেতিয়াহ'লে পি আৰু কিউ দুটা শুদ্ধ ক'ত দিছে পি আৰু কিউ দুটাই সত্য তোমাৰ উত্তৰটো কি হ'ব আমাৰ চি নম্বৰ ঠিক আছে আশা কৰো তোমালোকে বুজি পালা এতিয়া 13 নম্বৰটো কি আছে আমাৰ চোৱা দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউক এনে ধৰণেৰে প্ৰকাশ কৰিব পাৰি যে পি ইকুৱেল টু এ বি স্কুৱেৰ আৰু কিউ ইকুৱেল টু এ স্কুৱেৰ বি য'ত এ আৰু বি মৌলিক সংখ্যা পি আৰু কিউৰ লসাগু হ'ব কথাটো বুজিব পাৰিছানে যে পি আৰু কিউ এনে দুটা পি আৰু কিউ এনে ধৰণৰ দুটা সংখ্যা আৰু সিহঁতে এনেদৰে প্ৰকাশ কৰা হৈছে যে পি ইকুৱেল টু এ বি স্কুৱেৰ আৰু কিউ হৈছে কিউ ইকুৱেল টু এ স্কুৱেৰ বি এতিয়া এ আৰু বি মৌলিক সংখ্যা পি আৰু কিউৰ লসাগু দিয়ে কিমান হ'ব সেইটো আমি উলিয়াব লাগে মজাৰ কুৱেশ্যন হয় এইটো আমি কিদৰে কৰিব পাৰো চোৱা ইয়াত কি কৈছে আমাৰ পি ইকুৱেল দিছে এ বি স্কুৱেৰ আৰু কিউ কিমান দিছে আমাৰ
a square b এতিয়া হিয়তৰ লহাগু কিমান হ'ব ab square আৰু a square b লহাগু উলিয়াব লাগে ab square আৰু কি আছে আমাৰ a square b ঠিক আছে এতিয়া সব প্ৰথমতে হিয়তে দুটাই কিবা এটা সংখ্যা হৰণ যাব কি সংখ্যা হৰণ যাব a ৰে a গলে ইয়াত থাকিব b square আৰু ইয়াত কি থাকিব a b ঠিক আছে আকৌ চোৱা এই দুটা সংখ্যা আকৌ কি b ৰে হৰণ যাব b ৰে ইয়াত যাব কিবাৰ b বাৰ ইয়াত যাব অকল a বাৰ ঠিক আছে তো আমি লহাগু কিমান পালো গতিকে p আৰু q ৰ লহাগু আমাৰ কিমান হ'ব a into b into b into a এটো হ'ব a into a মানে a square b into b মানে আমাৰ b square সো শুদ্ধ উত্তৰটো আমাৰ কি হ'ব a square b square তোমাৰ তো শুদ্ধ উত্তৰটো আমাৰ কি হ'ব সো a square b square এই b নম্বৰটো ঠিক আছে মানে কিছুমান মজা মজা এমসিকিউ দিছে আৰু বহুত ক্ৰিটিক্যাল হয় বহুত ভাল লাগে তোমালোকে বস্তুকেইটা ভালকৈ বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে এনেকুৱা এমসিকিউ বহুত আগৰ পৰা দিব লাগিছিল তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মানে পৰীক্ষা হলত বহুত এটা সুবিধা হ'ল হয় এইবোৰ যেনেকুৱা কুৱেশ্যন দিছে মানে এনেকুৱা কুৱেশ্যন কেতিয়াও সিহঁতে নপঢ়ে ডাইৰেক্ট গৈ যেতিয়া পৰীক্ষাত বহি যায় সিহঁতে এইবোৰ ক্ৰিটিক্সবোৰ বুজিয়ে নাপায় এনেকুৱা অৱস্থা হৈ যায় যিকি নহওক বহুত ভালে কৰিছে কিতাপটো অকণমান সাল সলনি কৰি Question number 14 to Q question swam P equal to 119 Q equal to 462 R equal to 105 S is equal to 2310 তো সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা য'ত P Q R আৰু S সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যাৰ সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে এতিয়া চোৱা এইকেইটা ক্ষেত্ৰত কি আছে এইটো বহুত মজাৰ এটা অংক MCQ আৰু চোৱা প্ৰথমতে আমাৰ কি কৰিব লাগিব সিহঁতৰ মৌলিক উৎপাদকীকৰণ কৰিব লাগিব তাৰ পিছত সিহঁতৰ মৌলিক উৎপাদকীকৰণত কিমানটাকৈ উৎপাদক আছে সেইটো আমাৰ গণনা কৰিব লাগিব তাৰ পিছত হেকেটা আমাৰ ঊৰ্ধ্বক্ৰমত অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ এনেকৈ ৰূপান্তৰ কৰিব লাগিব তেওঁলোকে চাই থাকে কেনেকৈ কৰিব লাগে মই কৰি আছো ইয়াত প্ৰথমতে আমাৰ কি দি আছে চোৱা যে p equal to কিমান আছে 119 তো 119 ৰ মৌলিক উৎপাদকীকৰণ কি হ'ব 119 যদি কৰো আমাৰ কি হ'ব 7 into অকল 17 হয় তো 7 into 17 হয় না ইয়াত উৎপাদক কেইটা আছে এটা দুটা তাৰ মানে মাত্ৰ দুটা উৎপাদক আছে হয় তাৰ পিছত আমাৰ কি আছে q equal to কিমান আছে আমাৰ 462 462 ৰ মৌলিক উৎপাদকীকৰণ কি হ'ব 462 মৌলিক 2 ৰ হৰণ কৰিলে 231 এটা হ'ব আৰু এটো কি সংখ্যা হৰণ যাব চোন 2 ৰ দৰ নাযায় 3 ৰে যাব না 3 ৰে যাব সো 3 ৰে কিবাৰ যাব 23 যাব 7 বাৰ থাকিব 21 যাব আকৌ 7 বাৰ ঠিক আছে আকৌ কি হৰ যাব 7 ৰ যাব কিমান বাৰ 11 বাৰ তাৰ মানে ইয়াত কিমান পালো 2 into 3 into 7 into 11 এতিয়া ইয়াৰ মুঠ কেইটা উৎপাদক আছে এটা দুটা তিনটা চাৰিটা উৎপাদক পালো হল না তাৰ মানে চাৰিটা উৎপাদক ঠিক আছে নেক্সট আমাৰ কি আছে কিউ r ইকুৱেল টু আমাৰ কিমান হয় 105 তো 105 ৰ মৌলিক উৎপাদকীকৰণ কি হ'ব 5 ৰ হৰণ যাব কেইবাৰ 21 বাৰ আকৌ 3 যাব 7 বাৰ ঠিক আছে তো আমি কিমান পালো মানে 3 into 7 into 5 লিখিলে হ'ল কেইটা পাইছো আমি ইয়াত তিনিটা পাইছো হয় না তিনিটা পাইছো ইয়াৰ মৌলিক উৎপাদকীকৰণ নেক্সট আমাৰ কি আছে চোৱা কিউ আৰ এছ ঠিক আছে s equal to কিমান হ'ব দেছে 2310 এটো মান দি আছে সো 2310 ইয়াৰ মৌলিক উৎপাদকীকৰণটো কি হ'ব চোৱা প্ৰথম মৌলিক সংখ্যা আছে 2 2 ৰ হৰণ যাব কেইবাৰ 1 ইয়াতে যাব একবাৰ 1 বাৰ ঠিক আছে কিবা 1 11 যাব 5 বাৰ আকৌ 5 বাৰ আকৌ এটি সংখ্যা হৰণ যদি 5 বাৰ কিবাৰ যাব 2 বাৰ 15 যাব 3 বাৰ 1 বাৰ ঠিক আছে সো এটা আকৌ কি যাব ডাকো কি হৰণ যাব 3 যাব 7 বাৰ আকৌ 7 ৰ যাব 11 বাৰ তো আমি ইকুৱেল টু কিমান পালো আমি 2 into 5 into 3 into 7 into 11 এইকেইটা পাইছো তো কেইটা হ'ল 1 2 3 4 5
উৎপাদক কেইটা পেলাম আমি 5টা ঠিক আছে তো উৎপাদকৰ সংখ্যা হিচাপে আমাৰ প্ৰথমতে আমাৰ কি আহে আটাইতকৈ কম থকা উৎপাদক কোনটো আছে আমাৰ 2 ঠিক আছে তাৰ পিছত কি আছে আমাৰ 4 তাৰ পিছত কি আছে আমাৰ সৰি তাৰ পিছত আছে আমাৰ 3 তাৰ পিছত আছে আমাৰ 4 তাৰ পিছত আছে আমাৰ 5 এটো আকাৰত আছে হয় না 2 মানে এটো কোনটো হয় p আৰু 3 মানে কি r ঠিক আছে তাৰ পিছত 4 মানে কিমান হ'ব আমাৰ q 5 মানে কিমান হ'ব আমাৰ s তাৰ p r q s এটো আকাৰত হ'ব লাগিব ঠিক আছে ইয়াত অপচনটো আমাৰ কি দি আছে ইয়াত আমাৰ কি হ'ব দিয়া আমাৰ p r q s তোমাৰ এই b নম্বৰটো হৈছে আমাৰ শুদ্ধ ঠিক আছে b নম্বৰটো হৈছে আমাৰ শুদ্ধ বুজি পালা কি a c d হেকেটা আমাৰ নহয় হল নেক্সট কোৱেশ্চনটো কি আছে চাও কোৱেশ্চন নম্বৰ 15 কি কৈছে চোৱা এটা উক্তি দিছে এ কি 3 আৰু 10 ৰ সমমূলি 3 আৰু 10 সমমূলি সংখ্যা 3 আৰু 10 সমমূলি সংখ্যা হসাকা হ'ব না নাই তোমাৰ চাব লাগিব ঠিক আছে আমি কি জানো এটো হয় 3 আৰু 10 সমমূলি সংখ্যা হ'ব কাৰণ হিহঁতৰ 1 ৰ বাহিৰে আৰু কোনো সাধাৰণ উৎপাদক নাই ঠিক আছে তো এই এ নম্বৰ উক্তিটো আমাৰ কি শুদ্ধ যুক্তি আর দিছে কি যে এ আৰু বি সমমূলি হ'ব যদি হিহঁতৰ 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই এটো শুদ্ধ ইয়াত কি কৈছে এ আৰু বি সমমূলি হ'ব যদি হিহঁতৰ 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই এও উক্তিটো শুদ্ধ আর যুক্তিটো কি আমাৰ শুদ্ধ হয় ঠিক আছে অৰ্থাৎ এই এ যেটো কৈছে তাৰ হতে সম্পৰ্কীয় হয় বুজি পালা সো এতিয়া ইয়াৰ পৰা কোনটো শুদ্ধ হ'ব আমাৰ হেতু উলিয়াব লাগে এ আৰু আর দুইটা সত্য এটো দুইটা শুদ্ধ আৰু যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা আৰু যুক্তি আর যেটো আছে উক্তি এর তো শুদ্ধ ব্যাখ্যা তার মানে আমাৰ কি হ'ব ডাইরেক্ট এই হ'ব বেলেগ আমাৰ চাবই নালাগে ঠিক আছে বেলেগ আৰু একো আমাৰ চাবই নালাগে বুজি পালা ন সকলোৱে সেদিন কোৱেশ্চন নম্বৰ 16 টা আমি চাম কোৱেশ্চন নম্বৰ 16 টো কি কৈছে যে উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহ উত্তৰ দিয়া x ৰ মান কিমান হ'ব ইয়াৰ পৰা প্ৰথমতে আছে x ৰ মান আমাৰ কিমান হ'ব x ৰ মান হ'ব আমি কি গম পাম এই 3 ৰে ইয়াত লৈ পূৰণ কৰি দিয়া 3 5 জাৰ কিমান হ'ব আমাৰ 15 15 5 3 7 জাৰ 21 1 22 2 হাতৰ 2 3 2 জাৰ 6 হাতৰ 2 কিমান হ'ব 8 3 1 জাৰ 3 3825 3825 এইটো বি নম্বৰ ঠিক আছে নেক্সট আমাৰ কি কৈছে যে টু y ৰ মান কিমান হ'ব y ক'ত আছে এটো ঠিক আছে এইটো হৈছে আমাৰ y এই y ৰ মান কিমান হ'ব তে 425 ৰ পৰা 85 কেইবাৰ হৰণ গ'ল এটো আমাৰ চাব লাগিব ঠিক আছে তো মানে কি ইয়াৰ লগত কি সংখ্যাৰ হৰণ কৰিলে আমাৰ কিমান হ'ব 85 হ'ব প্ৰথমতে আমি এটা অনুমান কৰিব পাৰি এটো 5 হ'ব চাগে 5 এৰ এটো হৰণ কৰি চাও 42 5 কিমান যাব 8 বাৰ থাকিব 25 যাব 5 বাৰ y ৰ মান আমাৰ কিমান হ'ব তাৰ মানে 5 এ নম্বৰ হৈছে আমাৰ শুদ্ধ ঠিক আছে যেনেকৈ ডাইৰেক্ট তোমালোকে অনুমান কৰিবলৈ অসুবিধা হৈছে তেতিয়াহ'লে তোমালোকে কি কৰিবা 425 ক 85 এৰে হৰণ কৰিবা চাবা তোমালোকে কি পাবা 5 পাবা ঠিক আছে যে 3 নম্বৰ কি কৈছে z ৰ মান ইয়াত আছে z ৰ মান কিমান হ'ব 85 ক 5 এৰে হৰণ কৰা সদায় মনত ৰাখিবা এই মানটোক 8 ৰে হৰণ কৰিবা আৰু হৰণফল যেটো পাবা হেতু ইয়াত বহাবা আকৌ এটো 3 ৰে হৰণ কৰিবা হৰণফলটো ইয়াত বহাবা ঠিক আছে আকৌ এটোৰ পৰা এটোৰে হৰণ কৰিবা হৰণফলটো ইয়াত বহাবা এনেকে 85 5 ৰে হৰণ কৰা কিমান হ'ব ইয়াত যাব আমাৰ এবাৰ 17 তো z ৰ মান কিমান হ'ব আমাৰ 17 হ'ব ঠিক আছে আকৌ তোমালোক সকলো এখানে বুজি পালা তো এতিয়া 4 নম্বৰ কি কৈছে x plus y plus z মান কিমান হ'ব x plus y plus z x মান কিমান আছে আমাৰ 3825 plus z মান কিমান আছে 5 x plus y কিমান হ'ব 3825 আছে 3830 এফালে আছে প্লাস 17 তার মানে কিমান হ'ব 3847 বি নম্বৰটো হ'ব ঠিক আছে এটো হৈছে আমাৰ শুদ্ধ উত্তৰ x plus y plus z ৰ মান আছে 3847 তো কোৱেশ্চন নম্বৰ 17 কি কৈছে চোৱা শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰী সকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60 84 আৰু 108 তো প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক
অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব 1 নম্বৰৰ কাৰণে কি কৰিব লাগিব যে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব তাৰ কাৰণে আমাৰ উলিয়াব লাগিব গহাও ঠিক আছে 60 84 আৰু 108 ৰ গহাও কিমান পায় সেইটো উলিয়াব লাগিব চোৱা আমাৰ ছাত্ৰ-ছাত্ৰীবোৰৰ সংখ্যাবোৰ কি দিয়া আছে 60 84 আৰু আছে 108 হয়নে তাৰ কোনবোৰ কি কৈছে যে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব তাৰ কাৰণে আমি গহাও উলিয়াই দিম ঠিক আছে গহাও আমাৰ কি হ'ব 60 84 আৰু 108 এইটো কিমান হ'ব এইটো মেকল কৰি দিও 60 84 108 এনেকুৱা এটা মূল্য সংখ্যা উলিয়াও যিটোৱে তিনিটা হৰণ কৰিব কিবা 2 হৰণ যাব কিবা 30 বাৰ ইয়াত কাটিব 42 বাৰ ইয়াত হ'ব 54 বাৰ ঠিক আছে আকৌ এইটো কি হৰণ যাব 2 ৰে কিবাৰ 15 বাৰ ঠিক আছে 42 কাটিব 21 বাৰ 54 কাটিব 27 বাৰ এতিয়া এইটো কি হৰণ যাব 3 ৰে কিবাৰ যাব 5 বাৰ ইয়াত কাটিব 7 বাৰ ইয়াত কাটিব 9 বাৰ এতিয়া চোৱাচোন তেনেকুৱা সংখ্যা আছে নেকি যাতে এই তিনিটা সংখ্যাক এই কিবা এটা সংখ্যাৰ হৰণ যাব না এনেকুৱা কিবা আছে নে নাই তাৰমানে আমি এতিয়া এইকেইটা ভাগ গহাও তাৰমানে কিমান হ'ব 2 into 2 into 3 এর পূরণ করলে কিমান হ'ব 2 into 2 4 4 into 3 কিমান হ'ব আমাৰ 12 ঠিক আছে 1 নম্বৰ 2 নম্বৰ আমাক কি প্ৰশ্ন কৰিছে চোৱা যে অনুষ্ঠানটোৰ বাবে অতি কমে কিমানটা কোঠাৰ প্ৰয়োজন এই অনুষ্ঠানটোৰ কাৰণে অতি কমে কিমানটা কোঠাৰ প্ৰয়োজন এতিয়া চোৱা ইয়াতে কি কৈছে অতি কমে কিমানটা কোঠাৰ প্ৰয়োজন হ'ব তেতিয়াহ'লে আমাৰ মুঠ কিমানটা ষ্টুডেন্ট আছে চাব লাগিব হয়নে ষ্টুডেন্ট কিমানটা আছিল আমাৰ 60 plus 84 plus 108 একেৰে গোটেইকেইটা যোগ কৰিলে আমাৰ কিমান হ'ব 60 plus 80 মানে কিমান হ'ব 144 ঠিক আছে 144 plus 108 মানে কিমান হ'ব 244 আৰু মানে 250 আমাৰ এইটো হয় হয়নে তেতিয়া এইটো সংখ্যাক 12 ৰ হৰণ কৰিলে কিমান হ'ব 252 এক 12 ৰ হৰণ কৰিলে কিমান হ'ব 2 বাৰ যাব থাকিব কিমান 24 থাকিব 1 এ থাকিব 12 12 থাকিব যাব 1 বাৰ 1 টু কিমান হ'ব 12 থাকিব 0 তাৰ মানে কিমান পালো আমি 21 তাৰ মানে এটোই হ'ব কিমান হ'ব আমাৰ 21 টা কোঠাৰ প্ৰয়োজন হ'ব ঠিক আছে তে নেক্সট 3 নম্বৰ কি কৈছে 60 84 আৰু 108 ৰ লসাগু নিৰ্ণয় কৰা এই তিনিটাৰ লসাগু কিমান হ'ব হেতু আমি উলিয়াব লাগে সো ইয়াৰ কাৰণে লসাগু আমাৰ কিমান হ'ব লসাগু আমি ইয়াৰ পৰা উলিয়াই দিব পাৰিম ঠিক আছে সো ইয়াত তোমাৰ এইকেইটা আছিল কি গহাও গোটেইকেইটা পূৰণ হ'ব বাকি আমাৰ 5 into 7 এটো পূৰণ হ'ব হেতুলৈ এটো পূৰণ হ'ব তাৰ লগত আমাৰ কি আছে 9 9 মানে কি 3 into 3 বা অকল 9 পূৰণ কৰি দিলে এটো আমাৰ লসাগু উলিয়াই যাব ঠিক আছে তাৰমানে 3 নম্বৰ আমাৰ লসাগু কিমান হ'ব লসাগু ইকুৱেল টু কিমান হ'ব 8 কিমান পাইছিলো আমি 12 into এতিয়া কিমান আছে 5 into 7 into 9 ঠিক আছে এতিয়া এইকেইটা পূৰণ কৰিলে কিমান হয় 12 into 5 মানে 60 into 7 মানে কিমান হ'ব আমাৰ 420 তো 420 into 9 কিমান হ'ব 420 into 9 কৰিলে কিমান হ'ব 9 0 0 9 2 18 8 হাতৰ 9 4 37 37 3780 3780 এটো হৈছে কি আমাৰ লহাগু ঠিক আছে আশা কৰো তোমালোকে এখিনি বুজি পালা নেক্সট আমাৰ 4 নম্বৰ কি কৈছে যে 60 84 আৰু 108 ৰ গহাও আৰু লহাগুৰ পূৰণফল নিৰ্ণয় কৰা ইহঁতৰ লহাগু আৰু গহাওৰ পূৰণফল উলিয়াব লাগে লহাগু কিমান আছিল 3080 আৰু গহাও কিমান হ'ব গহাও আছে 12 এইকেইটা পূৰণ দিছো 4 নম্বৰটো যদি আমি ক'ব যাও লহাগু পূৰণ গহাও এইকেইটা লাগে তো লহাগু কিমান আছে আমাৰ 3780
আৰু গহাও কিমান আছে আমাৰ 12 এই গোটেইকেইটা পূৰণ কৰি দিলে হৈ যাব ঠিক আছে তো মানে 3780 পূৰণ 12 কৰিলে কিমান হ'ব 200028 16 6 1 2 7 জাৰ 14 1 কিমান হ'ব 15 15 5 2 3 জাৰ 6 1 0 জাৰ 0 1 8 জাৰ 8 1 7 জাৰ 7 1 3 জাৰ 3 0 6 5 8 13 5 8 13 3 6 7 13 1 14 4 14 4 4 4 4 3 6 0 কিমান হ'ব আমাৰ ইকুৱেল টু 4 4 3 6 0 ঠিক আছে আজি আমাৰ ইমানখিনি থাকিল নেক্সট আমি কি কৰিম অনুশীলনী 1.2 আৰম্ভ কৰিম ঠিক আছে